বৰ্তমান উপস্থিত আছোঁ বৰপাটা ৰোড পাইকাৰী বজাৰত আৰু বৰপাটা ৰোড পাইকাৰী বজাৰত আজি উপস্থিত হৈছোঁ মানে হঠাতে শাক পাচলিৰ দাম হ্ৰাস পোৱাত কৃষকৰ মাজত হাহাকাৰৰ সৃষ্টি বিৰাজমান কৰিছে। মই এই মুহূৰ্তত কৃষকসকলৰ মাজত উপস্থিত আছোঁ আৰু এতিয়া কৃষকৰ পৰা কিছু কথা মই জানিবলৈ চেষ্টা কৰিম। হয় দাদা, কি লৈ আহিছে? উৰি আনছো কিমান দাম? 12 টকা কেজি। 12 টকা কেজি। আগতে কিমান আছিল? এসপ্তাহ আগত 20 টাকা 25 টাকা 30 টাকা লগিন আছে। হঠাৎ করে মানে এখান না খায় মানুষ এনে নখাওয়ার কারণে এনে দাম কমে গেল। বাঁধাকপি আনছো কিমান দাম? 3 টাকা 4 টাকা 5 টাকা। 3 টাকা 4 টাকা 5 টাকা। আপোনালোকৰ যেটো খেতিত পইচা খটাইছিলে পইচাটো নোটে নুঠিলে কি কৰিব? কি কৰিবা আর ঠেলা চালাব লাগবো, পিলপিলি চালাব লাগবো। হয় হয়, আৰু আৰু আমাৰ সৈতে আৰু কৃষক উপস্থিত আছে। হয় দাদা, কি জনাব? কি লৈ আহিছে? শসা কিমান দাম? 10 টাকা। 10 টাকা। 10 টাকাত দামত বিক্ৰী কৰিলে আপোনাৰ যিমানখিনি পইচা হেৰি কৰিছে খৰচ কৰিছে খেতিত উঠিব জানো? উঠব না লজ যাব কি কৰিব? লজ যাব লজ যাব কি কৰিব? ঋণদাৰ কৰিছে নেকি? ঋণদান করছো সিম চিম কিমানকে বিক্ৰী কৰিছে? বিক্রি করে আছো 15-16 টাকা। 15 টাকা। দুদিন আগত কিমান দাম আছিল? দুদিন আগত ধরো 18-20-22 এনেকুৱা আছিল। হঠাতে হ্ৰাস পাইছে মানে হেৰিত চব্জিত? মার্কেটটো আপ ডাউন হৈ থাকে, মাল মানে আমদানি হলে বেশি হয় আর কেতিয়াবা মানে আমদানি কম হলে বাঢ়ি যায় দাম। আমদানি বেছি হৈছে নেকি বৰ্তমান? বর্তমান মানে মিডিয়াম আছে আৰু মানে অলপ বাঢ়ি আছে লাহে লাহে। না বেপাৰীসকলে সিন্ডিকেট চলাই আছে? এইটোতো মই ভালকে গম নাজানো, মানে আপ ডাউন হৈ থাকে এইটোৱে আৰু মানে আজি ইয়াৰ আগতো হৈছিল নেকি এইটো বছৰত? এইটো বছৰত নাই, এতিয়াহে মানে মাৰ্কেট অলপ ডাউন হৈ আহিছে। চৰকাৰক এই ক্ষেত্ৰত কি জনাব? যিহেতু ভাৰতবৰ্ষ কৃষি প্ৰধান দেশ, চৰকাৰক এই ক্ষেত্ৰত কি জনাব? চৰকাৰক কি জনাম মানে কৃষি প্ৰধান যে কৃষিক মানে সহায় সহযোগিতা আগবাঢ়ালি কৃষিসকলে আৰু মানে সহায় সুবিধা পাব আৰু মানে উৎপাদন কৰিব পাৰিব, মানে সেনেকুৱা আৰু আপুনি কৃষি বিভাগ আপোনাৰ লগত তাত গৈছিল নেকি? যোৱা নাই। হয় হয়, আৰু এগৰাকী কৃষক আমাৰ সৈতে উপস্থিত আছে। হয়, কি লৈ আহিছে আপুনি? বেঙনা লৈ আহিছো। দাম কিমান? দামে নাই, 10 টাকা 8 টাকা বাজাৰ। ইমান টকা খৰচ কৰি কি কৰি আছো? কেইবিঘা বেঙেনা খেতি কৰিছে? 1.5 বিঘা। 1.5 বিঘা। কিমান টকা খৰচ হৈছে? মোটামুটি 50,000 টকা হৈছে। নাই ক'ত 8 টকা কৰি বিক্ৰী কৰিলে কেনেকৈ হ'ব? নুঠিলে কি কৰিব? এতিয়া আমি আমাৰ অসম চৰকাৰৰ ওচৰত অনুৰোধ কৰি আছো যাতে মূল্য বৃদ্ধিৰ কাৰণে কিবা ব্যৱস্থা ল'ব লাগে। হয় হয়, এনেকুৱা ধৰণৰ নিউজ চাবলৈ B24 নিউজত আপোনালোকে চকু ৰাখক।